উচ্ছেদ করার আগতে আপনার পুনর্সংস্থাপন কৰিব লাগিব, তার উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিও। আমার গাত তেজ থকালৈকে এটুবল তেজ থকালৈকে উচ্ছেদ কৰিব নিদিও আমি। এই সরকারে মুসলমান মানুহক টার্গেট কৰি অন্যায় কৰি আছে। উচ্ছেদ করার আগতে পুনর্সংস্থাপন দিব লাগিব, পুনর্সংস্থাপন দিয়ার পিছত উচ্ছেদ কৰক আপুনি। অসম চৰকাৰে অগণতান্ত্ৰিক ভাবে এটা জাতিক টার্গেট কৰি পৃথিবীর কোনো সরকার আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে। এটা জাতিক টার্গেট কৰি উচ্ছেদ কৰিছে, মেডিমাটিৰ পৰা উচ্ছেদ কৰিছে। আমাৰ দাবী, ইউডিএফৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আগতে আপোনাৰ পুনৰ্সংস্থাপন কৰিব লাগিব, তাৰ উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিও। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সমাজত যিটো বিশৃংখলা সৃষ্টি কৰিব হৈছে, আমাৰ এই মানুহখিনিক মাৰি শেষ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব গৈছিল। তেখেতসকলক আমি ধিক্কাৰ জনাইছো। এই চৰকাৰে আপনার মুসলমান মানুহক টার্গেট কৰি অন্যায় কৰি আছে। আল্লাহ ওপৰত বিচাৰ কৰিব। প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটাই আছে, যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ্সংস্থাপন দিব লাগিব। পুনৰ্সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি। উচ্ছেদ কৰাৰ আগতে পুনৰ্সংস্থাপন লাগিব, নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ। রাজপথত বহি গ'লে নাই, বহিমে আমি লাহে লাহে আমি কাৰ্যসূচী আৰম্ভ হ'বই। আমি এইটো গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত লৈছো। মাননীয় মুখ্যমন্ত্রীকে আমি আহ্বান করেছো, মাননীয় মুখ্যমন্ত্রী ডাঙরিয়া আপনি আদানিক পার্টি দিয়ক, করবাত দিয়ক। আপনি উচ্ছেদ করার আগতে আমার এই মানুহখিনিক পুনর্সংস্থাপন দি রিহেবিলিটেশন কৰি কিনে আপনি উচ্ছেদ কৰা, আদালত উচ্ছেদ কৰিব নিদিও। আমার গাত তেজ থকালৈকে এটুবল তেজ থকালৈকে উচ্ছেদ কৰিব নিদিও আমি। অসম চৰকাৰে অগণতান্ত্ৰিক ভাবে এটা জাতিক টার্গেট কৰি পৃথিবীর কোনো সরকার আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে। এটা জাতিক টার্গেট কৰি উচ্ছেদ কৰিছে, মেডিমাটিৰ পৰা উচ্ছেদ কৰিছে। আমাৰ দাবী, ইউডিএফৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আগতে আপোনাৰ পুনৰ্সংস্থাপন কৰিব লাগিব, তাৰ উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিও। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সমাজত যিটো বিশৃংখলা সৃষ্টি কৰিব হৈছে, আমাৰ এই মানুহখিনিক মাৰি শেষ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব গৈছিল। তেখেতসকলক আমি ধিক্কাৰ জনাইছো। এই চৰকাৰে আপনার মুসলমান মানুহক টার্গেট কৰি অন্যায় কৰি আছে। আল্লাহ ওপৰত বিচাৰ কৰিব। প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটাই আছে, যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ্সংস্থাপন দিব লাগিব। পুনৰ্সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি। উচ্ছেদ কৰাৰ আগতে পুনৰ্সংস্থাপন লাগিব, নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ। রাজপথত বহি গ'লে নাই, বহিমে আমি লাহে লাহে আমি কাৰ্যসূচী আৰম্ভ হ'বই। আমি এইটো গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত লৈছো। মাননীয় মুখ্যমন্ত্রীকে আমি আহ্বান করেছো, মাননীয় মুখ্যমন্ত্রী ডাঙরিয়া আপনি আদানিক পার্টি দিয়ক, করবাত দিয়ক। আপনি উচ্ছেদ করার আগতে আমার এই মানুহখিনিক পুনর্সংস্থাপন দি রিহেবিলিটেশন কৰি কিনে আপনি উচ্ছেদ কৰা, আদালত উচ্ছেদ কৰিব নিদিও। আমার গাত তেজ থকালৈকে এটুবল তেজ থকালৈকে উচ্ছেদ কৰিব।